Hello students, welcome to my class. আজি মই লৈ আহিছো দশমান শ্ৰেণীৰ 2023 বৰ্ষৰ সংস্কৃত পাঠ্যপুথিখনৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ পেপাৰখন যাতে তোমালোকে অলপ হলেও ধাৰণা কৰিব পাৰা পেপাৰবোৰত প্ৰায় কেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ কাটা হয় যদিও তোমালোকে অলপ ধাৰণা কৰিব পাৰিবা যে ইম্পৰ্টেন্ট কোৱেশ্চন কোনবোৰ হয় আৰু সংস্কৃতত প্ৰায় ইম্পৰ্টেন্ট কোৱেশ্চনবোৰে কটা হয় যেহেতু এই কাৰণে মই সংস্কৃতত ইম্পৰ্টেন্ট এক নম্বৰ কোৱেশ্চন আছে তলত দিয়া অনুচ্ছেদ দুটাৰ অসমীয়ালৈ অনুবাদ কৰা क्वेश्चन तत्र तावत् सर्वेषां सक्षं भवति तावदेतत् राजगृहं सत्यं जयं वनं गच्छामः ततस्य वचनं श्रुत्वा मन्दोदर बानरः तं तिरस्कारम् अकुर्वन् तदा बानरयुथपति प्रवाच रे रे मूर्खा राजगृहस्य सुखस्य परिणामं न जानिथ আমাক এটো অসমীয়াত অনুবাদ কৰিব দিছে সেই কাৰণে মই অসমীয়া অনুবাদখিনি লৈ আহিছো উত্তৰ তাত যেতিয়ালৈকে সকলোবোৰৰ ক্ষয়ক্ষতি হয় তাৰ আগতেই এই ৰাজগৃহ ত্যাগ কৰি বনলৈ যাও হক তেতিয়া তেওঁৰ কথা শুনি মদগৰ্বী বান্দৰবোৰে তেওঁক তিৰস্কাৰ কৰিছিল তেতিয়া বান্দৰ দলপতিয়ে কৈছিল হে মূৰ্খসকল তোমালোকে ৰাজগৃহৰ সুখৰ পৰিণতি নাজানা কেন আছে বালবা ইয়দি বা বৃদ্ধ বা গৃহমাগত তস্য পূজা বিধৎপা সৰ্বস্ব অভাগত গুৰু শিশু বৃদ্ধ অথবা যুৱকেই হওক ঘৰলৈ অহা জনৰ সেৱা কৰিব লাগে কাৰণ অভ্যাগতজন সকলোৰে পূজ্য প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ লিখা এ পঞ্চতন্ত্ৰ কোনে ৰচনা কৰিছিল কিতাপত ধুনীয়াকৈ দিয়া আছে যে পঞ্চতন্ত্ৰখন কোনে ৰচনা কৰিছিল অমৰ শক্তিৰ মূৰ্খ পুত্ৰসকলক ৰাজনীতিৰ শিক্ষা দিয়াৰ উদ্দেশ্যে বিষ্ণু শৰ্মাই এই গ্ৰন্থখন অৰ্থাৎ পঞ্চতন্ত্ৰখন ৰচনা কৰিছিল মনুস্মৃতিত কেইটা অধ্যায় আছে আমাৰ কিতাপতে ধুনীয়াকৈ এই প্ৰশ্নটোৰ উত্তৰ আছে যে মনুস্মৃতিত মুঠতে 12টা অধ্যায় আৰু 2694টা শ্লোক আছে পুতম শব্দটোৰ এটা সংস্কৃত প্ৰতিশব্দ লিখা পুতম শব্দটোৰ এটা সংস্কৃত প্ৰতিশব্দ হৈছে বিশুদ্ধ বা পবিত্ৰ 3 নম্বৰ কোৱেশ্চন ভৌমিত্ৰ সত্য মুচিতং ভৱতি তত কৰ্তব্যমিতি ইয়াত মিত্ৰ বুলি কাক সম্বোধন কৰা হৈছে মই মুখে মুখে কৈ দিছো যে ভৌমিত্ৰ বুলি বান্দৰৰ দলপতিক কোৱা হৈছিল এটো আৰু মই বিশেষ কৰি লিখি নেদেখাও তোমালোকে এইখিনি মনত ৰাখিবা যে ভৌমিত্ৰ বুলি বান্দৰৰ দলপতি কোৱা হৈছে 3 নম্বৰ কোৱেশ্চন আছে চন্দ্ৰভূপতে কথা পাতি পঞ্চতন্ত্ৰৰ কোনটো খণ্ডত আছে আৰু উত্তৰটো হ'ব গ্ৰন্থখনিৰ অপৰীক্ষিত কাৰিতা নামৰ খণ্ডটোত থকা এই গল্পটোত চন্দ্ৰ নামৰ অত্যন্ত লোভী ৰজা এজনৰ কাহিনী বৰ্ণনা কৰা হৈছে অৰ্থাৎ যে গল্পটি হেতু অপৰীক্ষিত কাৰিতাৰ পৰা লোৱা হৈছে অপৰীক্ষিত কাৰিতা নামৰ খণ্ডটোৰ পৰা লোৱা হৈছে নম্বৰ কোৱেশ্চন আছে বান্দৰৰ দলপতিয়ে ৰাজপ্ৰসাদৰ পৰা কিয় বনলৈ গুচি যাব বিচাৰিছিল তোৰ চন্দ্ৰ ৰজাৰ কুমাৰসকলৰ এজাক ভেড়া আছিল তাৰ এটা ভেড়াই ৰান্ধনীশালত সোমোৱাৰ ফলত ৰান্ধনী আৰু ভেড়াৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হ'ল এই সংঘৰ্ষ দেখি বান্দৰৰ দলপতিয়ে ৰাজভৱনত থাকিলে বান্দৰসকলৰ নাশ নিশ্চিত এই কথা অৱলোকন কৰি ৰাজপ্ৰসাদ এৰি বনলৈ গুচি যোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল এইশ ধৰ্ম সনাতনঃ ইয়াত সনাতন ধৰ্ম মানে কি বুজোৱা হৈছে উত্তৰ সত্য ক'ব লাগে প্ৰিয় কথা ক'ব লাগে অপ্ৰিয় সত্য ক'ব নালাগে প্ৰিয় হলেও মিছা কথা ক'ব নালাগে এয়াই সনাতন ধৰ্ম 3 নম্বৰ বান্দৰৰ দলপতিয়ে কেনেদৰে ৰজা চন্দ্ৰৰ ওপৰত প্ৰতিশোধ ললে তাৰ খুৰাৰ দহন নিবাৰণৰ উদ্দেশ্যৰে ৰাজবৈদ্যই দিয়া উপায়ৰ ফলত ৰাজভৱনত থকা সকলো বান্দৰ নিহত হৈছিল বান্দৰৰ দলপতিয়ে আত্মকুল ধ্বংসৰ প্ৰতিশোধ ল'বলৈ ৰত্নমালা বিভূষিত ৰাক্ষসৰ পৰা ৰত্নমালা লৈ সি ৰাজভৱনলৈ গ'ল আৰু ৰত্নমালা বিভূষিত ৰাক্ষস থকা সৰোবৰত প্ৰৱেশ কৰিবলৈ ৰজাৰ পৰিয়ালবৰ্গক প্ৰলোভিত কৰি ৰাক্ষসৰ দ্বাৰা নিহত কৰাই কুলহন্তাৰ প্ৰতিশোধ পূৰণ কৰিলে 4th নম্বৰ কোৱেশ্চন আছে বুৎপত্তি নিৰ্ণয় কৰা শাহেতে শ যুগ লট আতে মই মতোৱা শব্দটোৰ বুৎপত্তি বিচাৰি নাপালো বাবে মই কিতাপত বিচাৰি নোপোৱা বাবে মই লিখি আনিছো টৱাস সমাপতে শব্দটোৰ বুৎপত্তি হ'ব আপ যুগ লট তে নম্বৰ কোৱেশ্চন আছে কাৰক বিভক্তি নিৰ্ণয় কৰা ফাৰ্স্ট কাৰক বিভক্তিত আছে অন্যায়ন আমাক অন্যায়নৰ কাৰক বিভক্তি নিৰ্ণয় কৰিব দিছিল অন্যায়নৰ কাৰক বিভক্তি হ'ব কৰণে তৃতীয়া বিভক্তি মহানেশ্বৰ কাৰক বিভক্তি হৈছে অধিকৰণে সপ্তমী প্ৰতি আছিল ৰাজ্ঞৰ কাৰক বিভক্তি হৈছে সম্বন্ধে ষষ্ঠী 6 নম্বৰ দিছে সংস্কৃত প্ৰতিশব্দ লিখা বানৰহটো কপিহি বুলি লিখিব পাৰো বৰ্তি ভৃষমৰ সংস্কৃত প্ৰতিশব্দ হৈছে অধিকম বা অতিশয়ম মহানশৰ সংস্কৃত প্ৰতিশব্দ হৈছে পাকগৃহম বা পাকশালা আৰু কোৱেশ্চন দিছে বাক্য সহ সমাসৰৰ নাম লিখা ফাৰ্স্ট আছিল আমাৰ মাতা পিতৰ মাতাচ পিতাচ দ্বন্দ্ব সমাস আৰু অপ্ৰিয়মটো হ'ব ন প্ৰিয়ম নিয় তৎপুৰুষ সমাস ষ্টুডেন্টস 1 নম্বৰ পেজৰ কোৱেশ্চন এখিনি আছিল আমি এবাৰ দ্বিতীয় পেজলৈ গুচি যাও নম্বৰ কোৱেশ্চন তলত প্ৰশ্নসমূহৰ সংস্কৃতত উত্তৰ লিখা মেধাবী কথম আচৰে কোৱেশ্চনটোত আমাক কৈছিল যে মেধাবী সকলে কাৰ দৰে আচৰণ কৰে
ইয়াত সেম কোৱেশ্চনটো উল্টাকে দিয়া আছে গতিকে তোমালোকে এনেকৈ লিখিব পাৰা যে মেধাৱীসকলে মূৰ্খৰ দৰে আচৰণ কৰে 6 নম্বৰ কোৱেশ্চন সৰ্বস্ব গুৰু কহ কোৱেশ্চনটো আছিল আমাৰ সৰ্বস্ব গুৰু কহ ইয়াৰ উত্তৰটো হ'ব সৰ্বস্ব গুৰু অভ্যাগত গ নম্বৰ আছে নৃণং সম্ভৱে কো ক্লেশং সাহিতে লিখিবা নৃণং সম্ভৱে মাতা পিতৰ ক্লেশং সাহিতে নম্বৰ কোৱেশ্চন পঞ্চতন্ত্ৰৰ বিষয়ে এটি টুকা লিখা তোমালোকৰ কিতাপত থকা পঞ্চতন্ত্ৰৰ বিষয়ে যিখিনি আছে সেইখিনি লিখি দিলেও যথেষ্ট হ'ব সেইখিনিকে তোমালোকে লিখি দিবা এনসাৰটো ঠাই পূৰণ কৰা তোমালোকে এটো ফাৰ্স্ট পেজতে আছে তোমালোকে চাই লিখি দিব পাৰা যে ইয়ং মাতা পিতৰ ক্লেশং সাহিতে সম্ভৱে নিনম নতস্য নিষ্কৃতি শক্কা কৰ্তুম বৰ্ষশতৰূপী তাৰ পিছত আছে 11 নম্বৰ সংস্কৃতলৈ অনুবাদ কৰা নম্ৰতা বিহীনং জ্ঞানং নিষ্ফলম কি আছে পশু হত্যা নকৰিবা কিবা উত্তৰ পশুনমা জহি ধন জন যৌবনং গৰ্বম মাকুৰু স্টুডেন্টস আজিৰ পেপাৰখন ইমানলৈ আছিল ধন্যবাদ তোমালোকে আৰু কিবাৰ পেপাৰ লাগিলে মোক কমেন্ট কৰি জনাবা মই দি দিম